অভিভাৱিকাসকল, পোনপ্ৰথমে মই শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ। আজি এই শুভ দিনত মোক দুআষাৰ কোৱাৰ সুযোগ দিয়াৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি এই বিশেষ দিনটোৰ বিষয়ে সকলোৱে জ্ঞাত যে আমি আজি কিয় ইয়াত একত্ৰিত হৈছোঁ। ছাৰহঁতে ধুনীয়াকৈ কৈয়ে দিলে, তো মই এই বিষয়ে নকওঁ। আমি সকলোৱে জানো আজি আমাৰ পৰম শ্ৰদ্ধাৰ বিশিষ্ট শিক্ষাবিদ তথা দাৰ্শনিক, লগতে বিশিষ্ট ৰাজনীতিবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ আজি জন্মদিন। আৰু তেওঁৰ জন্মদিনটোতে আমি প্ৰত্যেক বছৰে সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে আৰু আমি আগলৈকে কৰি থাকিম। মই এইখিনিতে ক'ব বিচাৰোঁ যে এজন মানুহ কিমান মহান হ'লে তেওঁ নিজৰ জন্মদিনটো শিক্ষকসকলৰ বাবে উচৰ্গা কৰি দিব পাৰে। ইয়াৰ পৰা আমি এটা কথাই গম পাওঁ যে তেওঁৰ যিটো শিক্ষা বৃত্তি, তেওঁ কিমান সন্মান তথা শ্ৰদ্ধা কৰিছিলে বৃত্তিটোক। তো এই চেগতে মই মোৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, লগতে বিশ্বৰ সমগ্ৰ শিক্ষাগুৰুসকলকে মই শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা তথা সন্মান জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যিটো শিক্ষক আৰু ছাত্ৰৰ যিটো সম্পৰ্ক, এটা খুবেই মধুৰ এটা সম্পৰ্ক। আমি যদি ক'ব বিচাৰোঁ মা দেউতাৰ পিছতে আমাৰ শিক্ষাগুৰুজনক আমি প্ৰথম ঠাই দিওঁ, কাৰণ আমাৰ মা দেউতাৰ যেনেকৈ আমাৰ ভালটো বিচাৰে সদায়, ঠিক তেনেদৰে আমাৰ শিক্ষাগুৰুসকলেও সদায় আমাৰ ভাল হোৱাটোৱে বিচাৰে। যদিও তোমালোকক গালি দিয়ে বা কেতিয়াবা দুই এটা লগাইও দিয়ে লাহেকৈ হ'লে, তথাপিও কিন্তু তাৰ মাজত ছাৰ বা বাইদেউজনৰ একো স্বাৰ্থ নাথাকে। তাতে অকল তোমালোকৰ ভৱিষ্যত উজ্জ্বল হোৱাটোৱে তেওঁলোকে কামনা কৰে। সদায় ছাৰ বা বাইদেউ এজনৰ বা শিক্ষাগুৰু এজনৰ এটাই লক্ষ্য যে তেওঁৰ যিজন ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকল যাতে জীৱনত আগবাঢ়ি যাব পাৰে, তেওঁলোকে যাতে সুনাগৰিক হ'ব পাৰে, তেওঁলোকৰ ভৱিষ্যত যাতে ভাল হয়, সেইটোৱে সদায় কামনা কৰে। তো মই ইয়াতে মই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক এটা ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ আজি এই বিশেষ দিনটো আৰু বিশেষ কৰি তোলাৰ কাৰণে, লগতে আমাক ইমান ধুনীয়াকৈ এটা উপহাৰ দিয়াৰ কাৰণে, উপহাৰ বুলিয়ে কৈছোঁ কাৰণ আমি হয়তো ভবা নাছিলোঁ এনেকুৱা এটা আজিৰ দিনটো হ'ব বুলি। তো তাৰ কাৰণে মই সকলো ল'ৰা ছোৱালীকে মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আৰু কওঁ যে তেওঁলোকে ভৱিষ্যত আগবাঢ়ি যাওক, তেওঁলোকে সুন্দৰ হওক, লগতে দেশৰ নাম উজ্বলাওক, এজন সুনাগৰিক হওক। আৰু ইয়াতে মোৰ যি কৰ্তব্য এজন শিক্ষক হিচাপে বা শিক্ষয়িত্ৰী হিচাপে মই মোৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে মই পালন কৰিম। এইখিনিতে মই এটা সংস্কৃতৰ শ্লোক আওৰাব বিচাৰিছোঁ। আমি কওঁ যে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু পৰম সাক্ষাৎ ব্ৰহ্মা তস্मै শ্ৰী শ্ৰী গুৰুৱেই নমঃ। তাৰমানে গুৰুৱেই আমাৰ সৰ্বস্ব, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যিয়েই নাথাকক কিয়, প্ৰথম আমি সদায় আমাৰ গুৰুক ৰাখোঁ। তো তোমালোকে সকলো ছাৰ বাইদেউক সদায় এনেকৈ সন্মান দিবা। অকল শিক্ষক দিৱসতে যে সন্মান দিবা তেনেকুৱা নহয়, সদায় সন্মান শ্ৰদ্ধা আগলৈও থাকিব বুলি তোমালোকে প্ৰতিশ্ৰুতি এটা মনতে ল'বা যে আজি পঢ়ি আছোঁ, আজি ছাৰসকলক মই সন্মান কৰিম, কালি ইয়াৰ পৰা ওলাই যাম মই সন্মান হ'ব, তেনেকুৱা নহয়। আমাৰ যিজন গুৰু তেওঁ সদায় পূজনীয়, আমাৰ একদম মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ আমাৰ পূজনীয় হৈয়ে থাকিব। মই আৰু বিশেষ নকওঁ, এইখিনি কৈ মোৰ সংবক্তব্য সামৰিব বিচাৰিছোঁ। ধন্যবাদ।